নমস্কাৰ বন্ধুসকল যিসকল ষ্টুডেণ্টছে এডিআৰই কোৱালিফাই কৰিলে বা যিসকল ষ্টুডেণ্টছে এডিআৰই কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকৰ মনলৈ আহিব পাৰে যে এডিআইত চেলাৰী কিমান দিয়ে তো আজি এই কথাটো মই আজি এই ভিডিঅ'টো ডিছকাছ কৰিম ইয়াত মই বিশেষকৈ আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ল'ম যোনটো আপোনালোকৰ হাই ছেকেণ্ডেৰী বেচিলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ লেভেল যদি এক্সামটো আপোনালোকে পাছ কৰে তেতিয়া আপোনালোকে সেই পষ্টটো পাব আৰু ইয়াত মই আপোনালোকে ছেপ্টেম্বৰ 2025ৰ কথা ক'ম মানে আপোনাৰ যোনটো যোৱা মাহৰ আপোনাৰ চেলাৰী তাৰ বিষয়ে কাৰণ এই মাহৰটো তেওঁলোকে দিয়া নাই তো বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো প্ৰথমতে হৈ গ'ল আপোনালোকৰ যোনটো জুনিয়ৰ এছিষ্টেণ্টৰ আপোনাৰ বেচিক পে'মেণ্ট ঠিক আছে তো পে'মেণ্টটো আপোনাৰ 14,000ৰ পৰা আপোনাৰ 70,000 হয় যদি বছৰে এইটো অলপ ইনক্ৰিমেণ্ট হয় তো বৰ্তমান ছেপ্টেম্বৰ মাহৰ আপোনাৰ পে'মেণ্টটো আপোনাৰ 15,240 ঠিক আছে তাৰপিছত আহিলোঁ আপোনাৰ গ্ৰেড পে' তো গ্ৰেড পে' সকলো পষ্টৰ কাৰণে বেলেগ হয় একেবাৰে কমটো হৈ গ'ল আপোনাৰ 5,200 টকা আৰু যদি একদম বহুত ভাল এটা পষ্ট হয় তেতিয়াহ'লে আপোনাৰ পে'মেণ্টটো হয় 8,700 টকা তো ইয়াৰ পে'মেণ্টটো হ'ল আপোনাৰ 6,200 টকা আৰু দুইটা মিলি আপোনাৰ টোটেল পে'টো হৈ গ'ল 21,440 টকা ঠিক আছে তাৰপিছত আপোনালোকৰ এলাৱেঞ্চেছ থাকে এলাৱেঞ্চেছ আপোনালোকৰ ডিএনএছ এলাৱেঞ্চ থাকে যোনটো আপোনাৰ 55% হয় টোটেল পে' তো 55% হ'লে আপোনাৰ ডিএনএছ এলাৱেঞ্চটো হয়গৈ 11,792 টকা আৰু নৱেম্বৰ 2025 মানে অহা নৱেম্বৰৰ পৰা আপোনালোকৰ ডিএনএছ এলাৱেঞ্চটো বাঢ়িব 3% মানে আপোনালোকৰ 600 পৰা 700 টকাৰ ভিতৰত আপোনালোকৰ এটা ইনক্ৰিমেণ্ট হ'ব ঠিক আছে তাৰপিছত আপোনালোকৰ হাউচ ৰেণ্ট থাকে ঘৰ ভাড়াত আপোনালোকৰ যোনটো যিসকল কেণ্ডিডেটছে ৰুৰেলত কৰে তেওঁলোকৰ আপোনাৰ 7% থাকে মানে 7% অফ টোটেল পে' আৰু যিসকল চাব ডিভিজনত থাকে তাৰ আপোনালোকৰ 8% থাকে আৰু আৰবানসকলৰ 10% থাকে অফ টোটেল পে' ঠিক আছে তো ইয়াত আপোনাৰ হাউচ ৰেণ্টটো হৈ গ'ল 1,715 টকা তাৰপিছত মেডিকেলৰ এক্সপেঞ্চ থাকে মেডিকেলত আপোনালোকৰ 600 টকা দিয়ে তেওঁলোকে তাৰপিছত আপোনালোকক গোটেইসোপা মিলাই আপোনালোকৰ গ্ৰছ টোটেল মানে মুঠ আপোনালোকৰ হৈ গ'ল 35,547 টকা তো 35,547 টকা আপোনালোকৰ চেলাৰী ঠিক আছে কিন্তু আপোনালোকে হাতত 35,000 নাপায় অলপ ডিডাকশ্যন কৰে তো ডিডাকশ্যনত আপোনালোকৰ যোনটো NPS স্কিম ঠিক আছে মানে আপোনাৰ নেশ্যনেল পেঞ্চন স্কিম তাত আপোনালোকৰ ছাবস্ক্ৰাইবাৰ কণ্ট্ৰিবিউশ্যন ইয়াত আপোনালোকৰ 3,323 টকা কাটে তেওঁলোকে তাৰপিছত আপোনালোকৰ এইটো এটা গ্ৰুপ এটা ইঞ্চুৰেঞ্চ টাইপ তো ইয়াত আপোনালোকৰ 200 টকা কাটে তাৰপিছত পি-টেক্সটো আপোনালোকৰ প্ৰফেশ্যনেল টেক্স ইয়াত কাটে আপোনালোকৰ 208 টকা আৰু লাষ্টত আপোনালোকৰ MMSLY এইটো এটা অসম চৰকাৰৰ এটা মেডিকেল ইঞ্চুৰেঞ্চ টাইপ তো ইয়াত আপোনালোকৰ 225 টকা কাটে ঠিক আছে তো টোটেল ডিডাকশ্যন হৈ গ'ল আপোনালোকৰ 3,956 টকা তো 3,956 টকা তেওঁলোকে কাটে তাৰপিছত আপোনালোকৰ যোনটো ফাইনেল চেলাৰী ঠিক আছে যোনটো আপোনালোকৰ বেংক একাউণ্টত আহে সেইটো হৈ গ'ল আপোনালোকৰ 31,591 টকা তো এজন জুনিয়ৰ এছিষ্টেণ্টৰ চেলাৰীটো হৈ গ'ল আপোনালোকৰ 31,591 টকা আৰু ঠিক তেনেকৈ মই বাকী সকলো পোষ্টৰ কাৰণেও আনিম আপোনালোকে যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ